নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। আপুনি মনত ৰাখক 14 মাৰ্চ শুকুৰবাৰ। এই 14 মাৰ্চ শুকুৰবাৰে হ'ব বিৰল সংযোগ। একেদিনাই জুম্মাবাৰ, ফাকুৱা আৰু বিৰল চন্দ্ৰগ্ৰহণ। সাজু হওক আপুনি এই বিশেষ দিনটোৰ বাবে। এইবাৰ 14 মাৰ্চ শুকুৰবাৰ। এই শুক্ৰবাৰৰ দিনটো আপুনি মনত ৰাখক। লক্ষ লক্ষ মুছলমানৰ বাবে এই জুম্মাবাৰ অত্যন্ত শুভদায়ক। এই জুম্মাবাৰত আদায় কৰক নামাজ। আৰু 14 মাৰ্চতে এইবাৰ হ'ব ফাকুৱা বা হোলী। এই 13 আৰু 14 মাৰ্চতে হ'ব পূৰ্ণ চন্দ্ৰগ্ৰহণ। হোলী, ৰমজানৰ জুম্মাবাৰ আৰু চন্দ্ৰগ্ৰহণ এইবাৰ একেলগে। আৰু এই দিনটোত ৰংচোৱা হৈ পৰিব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ। অত্যন্ত পবিত্ৰ বুলি ধৰা হৈছে এই বিশেষ জুম্মাবাৰৰ দিনটো। বহু বছৰৰ মূৰত হয় এনে বিৰল সংযোগ। এইবাবেই গুৰুত্বপূৰ্ণ হিচাপে ধৰা হৈছে 14 মাৰ্চ শুক্ৰবাৰৰ দিনটো। আপুনি মনত ৰাখক এই 14 মাৰ্চৰ দিনটো। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহি আছে ধুমুহা। ৰাজ্যৰ 23খনকৈ জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহি আছে প্ৰচণ্ড ধুমুহা। যিকোনো মুহূৰ্তত আহিব পাৰে ধাৰাসাৰ বৰষুণ। 14 মাৰ্চ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে এলাৰ্ট। অসমৰ কেইবাখনো জিলাত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। অসমৰ কোন কোন জিলাক লৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে চাওঁ আহক। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত জনাব। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰা জিলাসমূহৰ ভিতৰত আছে কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ, দৰং, ওদালগুৰি, মৰিগাঁও, শোণিতপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, ডিমা হাছাও, কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, মাজুলী, বিশ্বনাথত হ'ব মুখলধাৰ বৰষুণ। এই জিলাসমূহৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আৰু এই সময়ছোৱাত ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, পাকিস্তানৰ ৰেল হাইজেক কাণ্ডৰ ডাঙৰ খবৰ। ৰেল হাইজেক কৰা 30 গৰাকী উগ্ৰপন্থীক গুলীয়াই হত্যা পাকিস্তানী সেনাৰ। বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰেল হাইজেকৰ ঘটনাক লৈ পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা। পাকিস্তানৰ ৰেল হাইজেক কাণ্ডৰ ডাঙৰ খবৰ। ৰেল হাইজেক কৰা 30 গৰাকী বিদ্ৰোহীক হত্যা কৰাৰ তথ্য লাভ কৰা হৈছে। বিদ্ৰোহী সংগঠন বালুচিস্তান লিবাৰেশ্যন আৰ্মীৰ 30 গৰাকী সদস্যক গুলীয়াই হত্যা পাকিস্তানী সেনাৰ। আৰু সুকলমে উদ্ধাৰ কৰা হৈছে পণবন্দী হৈ থকা 190 গৰাকী যাত্ৰী। বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰেল হাইজেকৰ ঘটনাক লৈ পাকিস্তানত হাহাকাৰ। 48 ঘণ্টাৰ ভিতৰত চৰ্ত পূৰণৰ বাবে সময়সীমা বান্ধি দিছিল বালুচিস্তান লিবাৰেশ্যন আৰ্মী চমুকৈ BLA। আৰু তাৰ মাজতে পাকিস্তানী সেনাই আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান। আৰু ৰেল হাইজেকক উদ্ধাৰৰ ঘটনাত 30 গৰাকী বিদ্ৰোহীক গুলীয়াই হত্যা কৰাৰ তথ্য লাভ কৰা হৈছে। উল্লেখযোগ্য যে মঙলবাৰে আশ্চৰ্যজনকভাৱে ৰেল হাইজেক কৰিছিল বিদ্ৰোহীয়ে। কুৱেটাৰ পৰা পেছোৱাৰ অভিমুখী ৰেলখন বালুচিস্তানত কৰা হৈছিল হাইজেক। আৰু তাৰ পিছতে হাহাকাৰ লাগিছিল সমগ্ৰ পাকিস্তানত। আৰু এই খবৰ বিয়পি পৰিছিল সমগ্ৰ বিশ্বত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডাঙৰ ঘোষণা। শীঘ্ৰেই জাৰি কৰিব 100 আৰু 200 টকীয়া নতুন নোট। অৰ্থাৎ ৰিজাৰ্ভ বেংকে নতুনকৈ ছপা কৰিব 100 আৰু 200 টকীয়া নতুন নোট। ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰেই জাৰি কৰিব 100 আৰু 200 টকীয়া নতুন নোট।
ভাৰতীয় ৰিজাৰ্ভ বেংকে 100 আৰু 200 টকীয়া নতুন নোট সন্দৰ্ভত বুধবাৰে কৰিলে এই ডাঙৰ ঘোষণা। অৱশ্যে নোটসমূহৰ ডিজাইনৰ কোনো পৰিৱৰ্তন নহ'ব। RBIৰ সূত্ৰই সদৰি কৰা তথ্য অনুসৰি এই নতুন নোটসমূহত গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ থাকিব। বৰ্ধিত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত কাৰ্যভাৰ ত্যাগ কৰা শক্তিকান্ত দাসৰ ঠাইত 2024 চনৰ ডিচেম্বৰ মাহত RBIৰ গভৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰিছিল সঞ্জয় মালহোত্ৰাই। উল্লেখযোগ্য যে এইটো এটা স্বাভাৱিক পদ্ধতি, য'ত প্ৰতিজন নতুন গভৰ্ণৰৰ স্বাক্ষৰ থকা নোট তেওঁৰ নিযুক্তিৰ পিছত জাৰি কৰা হয়। ইফালে RBIয়ে স্পষ্ট কৰি দিছে যে পুৰণি 100 আৰু 200 টকীয়া নোট বৈধ হৈ থাকিব। এই নোট কোনো কাৰণতে সলনি কৰা নহ'ব বুলিও জানিবলৈ দিয়ে। এই নোটসমূহ অচিৰেই বেংক আৰু ATMত উপলব্ধ হ'ব বুলিও জানিবলৈ দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, বিগত 4 বছৰত বিজ্ঞাপনৰ নামত অসম চৰকাৰে ব্যয় কৰিলে 370 কোটি টকা। আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানে কিমান পালে? এই সন্দৰ্ভত বিধানসভাত তথ্য জনালে ৰাজ্যৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই। অসমৰ বিজেপি চৰকাৰে বিগত 4 বছৰত বিজ্ঞাপনৰ বাবে অভিলেখ পৰিমাণৰ ধন খৰচ কৰিছে। ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত বুধবাৰে বিধানসভাত অৱগত কৰে যে বিগত 4টা বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজ্ঞাপনৰ নামত 370 কোটিৰো অধিক টকা ব্যয় কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত কয় যে 2016 চনৰ পৰা 2021 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে থকা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে 2016-17 বৰ্ষৰ পৰা 5টা বিত্তীয় বৰ্ষত মুঠ 125.6 কোটি টকা বিজ্ঞাপনৰ নামত ব্যয় কৰিছিল। বিজেপি চৰকাৰৰ কাৰ্যকালত বিজ্ঞাপনৰ নামত ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। 2020-21 চনত সোণোৱাল চৰকাৰে বিজ্ঞাপনৰ বাবে 30.24 কোটি টকা ব্যয় কৰাৰ বিপৰীতে 2021-22 চনত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত এই ব্যয় 72.83 কোটি টকালৈ বৃদ্ধি পাইছিল। আৰু ইয়াৰ পিছতে শৰ্মা চৰকাৰৰ দিনত প্ৰতি বছৰে বিজ্ঞাপনৰ ব্যয় বাঢ়ি গৈ থাকিল। 2022-23 চনত এই ব্যয় 78.85 কোটি আৰু 2023-24 চনত 160.92 কোটি টকালৈ বৃদ্ধি পায়। একেদৰে 2024-25 বিত্তীয় বৰ্ষত এই পৰ্যন্ত বিজ্ঞাপনৰ নামত 59.72 কোটি টকা ব্যয় কৰা হৈছে ৰাজ্য চৰকাৰৰ ৰাজভঁৰালৰ পৰা। তদুপৰি মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে অৱগত কৰে যে 2015-16 চনত যেতিয়া অসমত তৰুণ গগৈ চৰকাৰ আছিল তেতিয়া বিজ্ঞাপনৰ নামত 18.58 কোটি টকা ব্যয় কৰা হৈছিল। আৰু ইয়াৰ পিছত যেতিয়া বিজেপি চৰকাৰ আহি সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিলে তেতিয়াৰ পিছৰ বছৰতে বিজ্ঞাপনৰ ব্যয় 26.88 কোটি টকালৈ বৃদ্ধি পালে। ইপিনে 2021-22 বৰ্ষৰ পৰা 2024-25 বিত্তীয় বৰ্ষলৈকে এই সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মালিকানাধীন সংবাদ প্ৰতিষ্ঠানে প্ৰচুৰ বিজ্ঞাপন লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে। আৰু এই তথ্য অনুসৰি বিগত 4 বছৰত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানৰ ভিতৰত নিয়মীয়া বাৰ্তাই লাভ কৰিছে 14,51,56,818 টকা। নিউজ লাইভে লাভ কৰিছে 3,71,09,230 টকাৰ বিজ্ঞাপন। লগতে নৰ্থ ইষ্ট লাইভে লাভ কৰিছে 1,99,78,344 টকা। ৰামধেনুৱে লাভ কৰিছে 79,69,011 টকা। আৰু ৰং চেনেলে 1,38,334 টকাৰ বিজ্ঞাপন লাভ কৰিছে। মুঠতে তেওঁলোকে অৰ্থাৎ মুখ্যমন্ত্ৰীৰ পৰিয়ালে বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ চেনেলে বিজ্ঞাপনৰ বাবদ লাভ কৰিছে 21,90,13,739 টকা। পৰৱৰ্তী খবৰ, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বৃহৎ ঘোষণা। ৰঙালী বিহুৰ পূৰ্বে সন্মিলনীৰ উপস্থিতিত বিতৰণ কৰিব প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ আৰু 5ম শ্ৰেণীলৈকে যোগানৰ ব্যৱস্থা কৰিব অধ্যাসন বহিল। আৰু লগতে ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব সংশোধিত সাময়িক পদোন্নতি। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে হোৱা বৈঠকত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। পৰৱৰ্তী খবৰ, এয়াৰটেলৰ পিছত এইবাৰ জিঅ'ৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিলে ইলন মাস্কৰ সংস্থা স্পেচ এক্সে। ভাৰতলৈ শীঘ্ৰে আহিব ইলন মাস্কৰ সংস্থা ষ্টাৰলিংক। আৰু ষ্টাৰলিংক ইণ্টাৰনেটে এয়াৰটেল আৰু জিঅ'ৰ জৰিয়তে দেশবাসীক দিব দ্ৰুত ইণ্টাৰনেট সেৱা।
দেশবাসীয়ে শীঘ্ৰে লাভ কৰিব ৰকেটৰ গতিত ইণ্টাৰনেট। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ উৎকোচ কাণ্ড। এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এগৰাকী শিক্ষক আৰু এগৰাকী শিক্ষা বিষয়া। 10,000 টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতেলোতে গ্ৰেপ্তাৰ হ'ল এই দুইগৰাকী বিষয়া। আৰক্ষীৰ জালত পৰিছে শিক্ষক দেৱজিৎ শইকীয়া আৰু শিক্ষা বিষয়া পদ্মেশ্বৰ শইকীয়া। নাৰায়ণপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰকৰ অভিযান আৰু 10,000 টকা উৎকোচ লোৱাৰ অভিযোগত 10জনকে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই। পৰৱৰ্তী খবৰ, পুনৰ কংগ্ৰেছলৈ উভতি আহিব ৰমেন চন্দ্ৰ বৰঠাকুৰ। উত্তৰাখণ্ডত জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰীশ ৰাৱতক সাক্ষাৎ বৰঠাকুৰৰ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্দেশত সাক্ষাৎ কৰে এই দুয়োগৰাকী নেতাই। উল্লেখযোগ্য যে বৰ্তমান অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছে ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰু চেণ্ট্ৰেল গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰমেন চন্দ্ৰ বৰঠাকুৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ যান বাহনৰ গৰাকীলৈ জৰুৰী খবৰ। যদি আপোনাৰ ঘৰত পুৰণি যান বাহন আছে তেন্তে আপুনি এই খবৰটো অত্যন্ত মনোযোগেৰে চাওক, কিয়নো পৰিবহণ বিভাগে দিছে কঠোৰ নিৰ্দেশনা। 31 মাৰ্চৰ ভিতৰত আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা বিপদত পৰিব আপুনি। কি কাম কৰিব লাগিব, কেনেকৈ কৰিব আৰু আপুনি কি সুবিধা লাভ কৰিব, চাওঁ আহক। আপোনাৰো আছে নেকি চলাচলৰ অনুপযোগী কোনো বাহন? যান বাহনৰ গৰাকীৰ বাবে আহিছে এক ডাঙৰ খবৰ। পুৰণি বাহন থকাসকলৰ বাবে পৰিবহণ বিভাগৰ সোণালী সুযোগ। এইটো গুৰুত্বপূৰ্ণ কামৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ কেইটামান দিন। চলাচলৰ অনুপযোগী বাহনখন দি নতুন বাহন কিনিলে আপুনি পাব বিশেষ সুবিধা। 15 বছৰলৈ 25% কৰ ৰেহাই পাব নতুন বাহনখনৰ ক্ষেত্ৰত আৰু পুৰণি বাহনখনৰ বকেয়া কৰ দিয়াৰ ক্ষেত্ৰতো বৃহৎ সকাহ দিছে জনতালৈ। এতিয়া মাত্ৰ 25% কৰ পৰিশোধ কৰিলেই বাতিল হ'ব পঞ্জীয়ন। স্বেচ্ছাই আগবাঢ়ি অহা গৰাকীয়ে পাব 75%লৈকে ৰেহাই। ম্যাদ উকলা যিকোনো বাহনৰ পঞ্জীয়ন বাতিল কৰাটো বাধ্যতামূলক, অন্যথা বাহনখনৰ বাবে পৰিশোধ কৰি থাকিব লাগিব কৰ। তেনে বাহনৰে মাত্ৰ 25% কৰ দি স্ক্ৰেপিঙৰ ব্যৱস্থা কৰিছে পৰিবহণ বিভাগে আৰু তেনে বাহনৰ গৰাকীক শীঘ্ৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ত আবেদনৰ আহ্বান জনোৱা হৈছে। 31 মাৰ্চলৈকে থাকিব এই এককালীন নিষ্পত্তি প্ৰক্ৰিয়াৰ সময়সীমা।